চোৰাং বন্যপ্ৰাণী ব্যৱসায়ক লৈ ডিফুত WWFৰ 3দিনীয়া কৰ্মশালা সম্পন্ন। অসমৰ বনাঞ্চলত পোৱা বিলুপ্তপ্ৰায় নিষ্পাপ বন্যপ্ৰাণীসমূহ হত্যা কৰি এছামে চোৰাং ব্যৱসায় চলাই আহিছে। চুবুৰীয়া দেশ চীনত এনে বন্যপ্ৰাণীৰ অংগৰে ঔষধ প্ৰস্তুত কৰা আৰু অন্ধবিশ্বাসৰ বাবে গৃহত ৰাখিলে মংগল হয় বুলি ধাৰণা আছে, যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিলুপ্তপ্ৰায় বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় চলি আহিছে। গড়ৰ খৰ্গ, বাঘৰ ছাল, হাতীৰ দাঁত, বনৰীয়া গাহৰিৰ দাঁত, কেঁকুসাপ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ ব্যৱসায় হয় এই চোৰাং আন্তঃৰাষ্ট্ৰীয় বজাৰত। বন্যপ্ৰাণীৰ বাবে কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ আছে এক সুকীয়া স্থান। জিলাখনৰ বিভিন্ন প্ৰান্তত জনসজাগতাৰ অভাৱৰ বাবে পশু আৰু বনৰীয়া গাহৰিৰ মাংস আজিও বিক্ৰী হৈ আছে। তদুপৰি কাৰ্বি আংলঙৰ মাজেৰে চোৰাং বন্যপ্ৰাণী সৰবৰাহ হৈ থাকে। সেয়েহে বন বিভাগৰ বিষয়া আৰু আৰক্ষী বিষয়াসকলক কোনবিলাক বন্যপ্ৰাণীৰ চোৰাং বেহা হয় আৰু আইন অনুসৰি তেনে বন্যপ্ৰাণীৰ অংগ পালে আইন অনুসৰি কি ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ডে ডিফুত 21 মে'ৰ পৰা 3দিনীয়াকৈ এক কৰ্মশালা অনুষ্ঠিত কৰে। 21 আৰু 22 মে'ত বন বিভাগৰ বিষয়াসকলক আৰু আজি জিলাখনৰ আৰক্ষী বিষয়াসকলক WWFে এই সন্দৰ্ভত অৱগত কৰে। আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু WWFৰ প্ৰণৱ কুমাৰ বৰাই এই কৰ্মশালাই বন বিষয়া আৰু আৰক্ষী বিষয়াসকলক সহায় কৰিব বুলি আশা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু ৱাইল্ড লাইফ ক্ৰাইম ব্যুৰোৰ বিষয়াসকলে বন্যপ্ৰাণী হত্যা আৰু ব্যৱসায়ত জড়িতসকলক কিদৰে আইন অনুসৰি শাস্তি দিব পাৰি তাৰ ব্যাখ্যা কৰে এই কৰ্মশালাত। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, হিলছ ভিউজ টুডে। WWFৰ পিনৰ পৰা আমাক এটা ৰিকুৱেষ্ট জনাইছিলে, এটা ৱাইল্ড লাইফ স্পেচিছবিলাক যিবিলাক আছে সেইবিলাক সংৰক্ষণৰ কাৰণে সেইবিলাক কেনেকৈ পচিং বন্ধ কৰিব পাৰি, কি বিহিত ব্যৱস্থা ল'ব পাৰে আইনগতভাৱে, তেখেতসকলে তেওঁলোকে পেনেল কিছু এক্সপাৰ্টে দি পেলাই এটা ট্ৰেইনিং দিয়াৰ কথা কৈছিলে। সেই ট্ৰেইনিংটো আজি দিনতীয়াকৈ আজি আমাৰ কাৰ্বি আংলং জিলাত আয়োজন কৰা হৈছে আৰু গোটেই দিনজোৰা এই চেঞ্চিটাইজেশ্যন প্ৰগ্ৰামটোত মই ভাবোঁ আমাৰ আৰক্ষী বিষয়াসকল উপকৃত হ'ব আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি কেনেকৈ ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ ক্ষেত্ৰত কি কাম কৰিব লাগে আমি আৰু বেছি ভালকৈ গম পাম। ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু পুলিচ ডিপাৰ্টমেণ্ট মিলি পেলাই আমাৰ কাৰ্বি আংলঙৰ কাৰণে ইলিগেল ৱাইল্ড লাইফ ট্ৰেডৰ ওপৰত এখন এৱেৰনেছ প্ৰগ্ৰাম মেইনলি ফৰেষ্ট অফিচিয়েল আৰু পুলিচ অফিচাৰৰ কাৰণে আমি পাতিলোঁ। ফৰেষ্ট অফিচিয়েলৰ কাৰণে আমি 21 আৰু 22 মে'ত পাতিছিলোঁ। তাতে যথেষ্ট সংখ্যক ফৰেষ্টৰ লোক উপস্থিত আছিলে আৰু ইলিগেল ৱাইল্ড লাইফ ট্ৰেডৰ ওপৰত আমাৰ কাৰ্বি আংলং বহুত এটা ভালনাৰেবল জেগা, ইয়াৰ মাজেদি বহুত ধৰণৰ তেনেকুৱা ধৰণৰ ব্যৱসায় চলি থাকে। সেইকাৰণে এই পুলিচ আৰু ফৰেষ্ট দুটা ডিপাৰ্টমেণ্টৰ বহুত কৰণীয় আছে। সেইকাৰণে এটা 3দিনীয়া কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ, যাতে তেওঁলোকে ফিল্ডত সেই ক্ষেত্ৰত তেওঁলোকৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি যাতে পালন কৰিব পাৰে। আৰু পালন কৰিবলৈ যাওঁতে সেই চিনাক্তকৰণৰ এটা কথা আছে, আমি কোনটো ইলিগেল হয় নহয় বা ইলিগেল হ'লে কি কৰিব, ইলিগেল নহ'লে কি কৰিব, সেইখিনিৰ কাৰণে আমি এটা এৱেৰনেছ প্ৰগ্ৰাম পাতিছোঁ। আৰু ইয়াতে আমাৰ WCCB বুলি কয়, ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰো, তাৰ পৰা এক্সপাৰ্ট আহিছে আৰু ল' ৰিলেটেডৰ কাৰণে, কাৰণ গোটেইখিনি বস্তুৰ ওপৰত এটা আইন আহি গ'ল। সেই আইনখিনিত বহুত ধৰণৰ ধাৰা আছে, কোনটো ধাৰাত কি হ'ব নহ'ব, সেই এৱেৰনেছটো আনিবৰ কাৰণে আমি এজন লয়াৰ গুৱাহাটী হাইকোৰ্টৰ পৰা আনিছোঁ। কিন্তু বেছিক কথাখিনি আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ ফিল্ডত সহায় হয়। আৰু এইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যদি বিচাৰে তেনেকুৱা হ'লে আমি আৰু ধৰণৰ তেনেকুৱা কৰ্মশালা পাতিম, য'ত তেওঁলোকে আৰু বেছিকৈ জানিব এই ক্ষেত্ৰত, আৰু তেতিয়া আমাৰ গোটেই ৰিজনটোৰ কাৰণে ভাল হ'ব। আৰু কাৰ্বি আংলং আমাৰ জীৱ জন্তুৰ ক্ষেত্ৰই হওক বা আমাৰ নেচাৰৰ ক্ষেত্ৰতে হওক বহুত এটা গুৰুত্বপূৰ্ণ এলেকা, কিন্তু আমি সেই বস্তুখিনি আমি সংৰক্ষণ কৰোঁতে ইমান গুৰুত্ব সহকাৰে বিভিন্ন ধৰণৰ কাৰণত আমি ল'ব পৰা নাই। আৰু নোলোৱাৰ ক্ষেত্ৰত কি হৈছে, বাহিৰৰ বহুত মানুহ আহি পেলাই সেই ইলিগেল ট্ৰেডটো চলাই আছে, খুব সুন্দৰকৈ চলাই আছে। তাৰ মাজতে তেওঁলোকে চেষ্টাও কৰিছে, পুলিচ ডিপাৰ্টমেণ্টে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে। আমাৰ পৰা এইখিনি এটা যত্ন কৰিছোঁ যাতে তেওঁলোকক আৰু অলপ সাহস দিব পাৰোঁ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে। ধন্যবাদ।